আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম নমস্কাৰ প্ৰথমতে সকলোকে হোলীৰ বহুত বহুত শুভেচ্ছা থাকিল ইতিমধ্যে যিসকল মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছিল তেওঁলোকক ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰথম যেটো 10,000 টকা যেটো প্ৰদান কৰিব হেতু আপোনালোকৰ যেটো বেংক একাউণ্ট আছে যেটো আপোনালোকৰ পাৰ্সোনাল বেংক একাউণ্ট আছে এই বেংক একাউণ্টত প্ৰদান কৰিব এতিয়া সক যিসকল মহিলা ইতিমধ্যে গোটৰ লগত জড়িত হৈ আছিল সেই সকল মহিলাক লাখপতি বাইদেউ আঁচনিৰ দ্বাৰা প্ৰথম 10,000 টকা যেটো প্ৰদান কৰিব হেতু আপোনালোকৰ 1 তাৰিখৰ পৰা আপোনালোকে লাভ কৰিব তে 1 তাৰিখে আপোনালোকে কোনে কোনে হেই টকা লাভ কৰিব আজি মুখ্যমন্ত্ৰী এই বিষয়ে সম্পূৰ্ণ ডিটেইলছ এই বিষয়ে উল্লেখ কৰিছে যে আপোনালোকে কোনে কোনে টকা লাভ নকৰে আৰু কিয় টকা লাভ নকৰে আৰু কোনে কোনে এই টকা লাভ কৰিব গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম যে মুখ্যমন্ত্ৰীয়ে কি উল্লেখ কৰিলে কি কথা আপোনালোকক ইতিমধ্যে জনালে যে আপোনালোকে কিয় টকা লাভ নকৰে আৰু আপোনালোকে কিয় টকা আপোনালোকে লাভ কৰিব আৰু যেটো টকা ইতিমধ্যে প্ৰদান কৰিব সেই টকা দি আপোনালোকে কি কৰিব লাগিব কাৰণ ইতিমধ্যে এটা কথা উল্লেখ কৰিছে যে চাওক যেটো প্ৰথম যেটো 10,000 টকা আপোনালোকে লাভ কৰিব প্ৰথম 10,000 টকাটো লাভ কৰাৰ পিছত আপোনালোকে পিছত আকৌ 25,000 আৰু তাৰ পিছত আপোনালোকে আৰু 50,000 টকা আপোনালোকে লাভ কৰিব গতিকে আপোনালোকে এই 25,000 50,000 আৰু ফাৰ্স্ট যেটো প্ৰথম যেটো কিস্তি আছে আপোনালোকে এই 10,000 টকাটো লাভ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ তথ্য ইতিমধ্যে আপোনালোকক জনাম তাৰ লগতে আপোনালোকৰ যেটো ফাইনাল যেটো লিষ্ট আছে লাখপতি বাইদেউৰ যেটো গোটৰ লগত আপোনালোকে জড়িত হৈ আছিল আৰু সেই গোটৰ কোন সকল মহিলাই পাব ইতিমধ্যে এই কথা উল্লেখ কৰিছে গতিকে এই ফাইনাল লিষ্ট আপোনালোকে 31 তাৰিখে আপোনালোকৰ প্ৰকাশ পাব আৰু যেটো লিষ্ট ইতিমধ্যে প্ৰকাশ পাব হেতু লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়া হলেহে আপোনালোকে এই যেটো 10,000 টকাটো যেটো প্ৰদান কৰিব হেতু আপোনালোকে লাভ কৰিব গতিকে আজি আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে আপোনালোকে ভিডিঅ'টো আপোনালোকে শেয়াৰ কৰি দিব তাৰ লগতে যিসকলে নতুনকৈ চাই আছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি তাৰ নটিফিকেশনটো অন কৰি ৰাখিব তেতিয়া হলে আপোনাৰ নেক্সট যি ইনফৰমেশন আহে হেতু আপোনালোকে লগে গম পাব পাৰিব গতিকে মুখ্যমন্ত্ৰী ইতিমধ্যে কি কথা উল্লেখ কৰিছে হেতু আপোনালোকক শুনাই ল'ব বিচাৰি আছো আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম যত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খুজো 10 25 50 টোটালি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলো এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত
প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 ST SC মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে। ইয়াত দুটা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলো যে মহিলাগৰাকীৰ ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব। থাৰ্ড আমি কৈছিলো যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছো, যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছো। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছো। 3চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4চকীয়া বাহন মাইনাছ কৰিছো। এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰী।